All right, so hello and a very good morning, everyone. As you have 20th of October 2025, and first of all, I would like to wish all of you a very happy Diwali, and I hope all of you are doing great. So, আপোনালোকে গম পাইছে মোৰ চেনেলত বহুত দিন আহিব পৰা নাই অনলাইন ভিডিঅ' ৰেকৰ্ড কৰিব পৰা নাই লাইভ ছেশ্যনছ কৰিম ভাবিছিলোঁ কৰিব পৰা নাই দ্য ৰিজন আপোনালোকে গম পাইছে চাগে যে আমাৰ APSC যোনটো CCE মেইনছ এক্সাম হৈছিলে তাৰ কাৰণে আমি ইয়াৰ পৰা 10 তাৰিখে গৈছিলোঁ একচুৱেলি পৰীক্ষাৰ মানে আগদিনা আৰু তাৰপিছত 10, 11, 12, 13 4দিন থাকিলোঁ 14 তাৰিখে আমি আহিলোঁ কিন্তু সেই 14 তাৰিখে অহাৰ পিছৰ পৰাই মানে ইমান গা বেয়া হ'ল গুৱাহাটীত থাকি পেলাই ডিউ টু চেঞ্জ ইন ৱাটাৰ আৰু তাৰ উপৰিও যদি চাই এক্সামটো যোনটো সময়ত হৈ আছে এতিয়া বৰ্তমান আপুনি দেখিছে যে বহুত এক্সট্ৰিম মানে ৱেডাৰ চলি আছে চাব গ'লে দিনত ৰ'দ গৰম ৰাতি ঠাণ্ডা পৰে চ' হয়তো তেনেকেই ঠাণ্ডা সোমালে চ' 14 তাৰিখৰ পৰা কমপ্লিটলি মই মানে বেড ৰেষ্টতে আছিলোঁ আনটিল য়েষ্টাৰডে চ' লাইক হয় এনেকুৱা কিছুমান কি ক'ব এতিয়া চ' মোৰ মানে তেনেকৈ ইউজুৱেলি নহয় গা বেয়া কিন্তু যেতিয়া হয় মানে এতিয়া মানে বহুত লম্বা যায় দীঘলীয়া হয় ঠিক আছে চ' এনিৱেজ যি নহওক মই কেবিনেটৰ যোনটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সেইখিনি মই 16 তাৰিখে গম পাইছোঁ আহিছে বুলি মই এইখিনি ৰাখিও থৈছোঁ আপোনালোকৰ কাৰণে কিন্তু তাৰ কাৰণে ভিডিঅ' বনাবলৈ মানে শক্তি পোৱা নাছিলোঁ চ' এনিৱেজ আজি অলপ ভাল পাইছোঁ চ' লেটছ বিগিন দেন চ' প্ৰথম যোনটো ডিচিশ্যন হয় আপোনালোকে চাওক নিউজটো আহিছে আপোনালোকৰ প্ৰিজাৰ্ভিং আছামছ গ্ল'ৰিয়াছ হেৰিটেজ অ'কে চ' এতিয়া চাওক আমাৰ অসমৰ কেবিনেটে 16 তাৰিখে এই পাৰ্টিকুলাৰ এখন বিল আছে দ্য আছাম সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল 2025 এই বিলখন মানে ফাইনেলি এপ্ৰুভ কৰিলে ঠিক আছে চ' এই পাৰ্টিকুলাৰ বিলখনৰ কথা আপুনি ক'ত লিখিব পাৰে চাওক এতিয়া আপোনালোকৰ GS5 আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ আছে GS5 আৰ্ট এণ্ড কালচাৰ আছে তাত আপোনালোকে লিখিব পাৰে তাৰ উপৰি আপোনালোকে আমাৰ কালচাৰ প্ৰিজাৰ্ভেশ্যন কিবা যদি তেনেকুৱা এছে আহে বা আপোনালোকৰ যদি লাইক লাইক কেনেকৈ প্ৰিজাৰ্ভেশ্যন অফ ইণ্ডিজিনিয়াছ কালচাৰেল প্ৰেক্টাইচেছ এণ্ড অল চ' তেনেকুৱা বস্তুৰ লগত ইউজ কৰিব পাৰে হেৰিটেজৰ লগত জড়িত কিবা যদি আহে ঠিক আছে চ' চাওক কি কৈছে কেবিনেট ইজ এপ্ৰুভ দ্য আছাম সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল 2025 টু ছেফগাৰ্ড কিহৰ কাৰণে কৰিছে অবজেক্টিভটো লিখি ৰাখিব আপোনালোকে টু ছেফগাৰ্ড দ্য চেক্ৰেড হেৰিটেজ ইনষ্টিটিউশ্যনছ সত্ৰবিলাক আমাৰ চেক্ৰেড হেৰিটেজ ইনষ্টিটিউশ্যন হয় চ' টু ছেফগাৰ্ড দিজ ইনষ্টিটিউশ্যনছ এজ ৱেল এজ টু প্ৰমোট দিয়াৰ কালচাৰেল এণ্ড ইকনমিক পটেঞ্চিয়েল ঠিক আছে অকল মানে আপোনালোকে সদায় যেতিয়া এছে বা আনচাৰ লিখে এটা ডাইমেনশ্যন নিদিব মাল্টিপল ডাইমেনশ্যনছ থাকিব লাগে যেনেকৈ আপুনি চাওক এই বিলখনতো অকল হেৰিটেজ ইনষ্টিটিউশ্যনছখিনিক প্ৰটেক্ট কৰা কামেই নহয় তাৰ উপৰিও প্ৰমোট কৰা কালচাৰেল এণ্ড ইকনমিক পটেঞ্চিয়েল অ'কে তাৰ উপৰিও টু এনচিয়'ৰ দেয়াৰ লিগেচি এণ্ডিউৰ্ছ চ' যোনটো আমাৰ কালচাৰৰ লগত আমাৰ নামঘৰ বা সত্ৰৰ লগত জড়িত যোনটো লিগেচি হয় এইবিলাক যাতে চলিত হৈ থাকে ফৰ জেনেৰেশ্যনছ টু কাম ৰাইট তাৰ কাৰণে এই পাৰ্টিকুলাৰ বিলখন আনিছে আৰু পাছ কৰিছে এপ্ৰুভ হৈছে অ'কে এতিয়া এই বিলখনৰ আণ্ডাৰত যদি চাই আপোনালোকে এই কমিশ্যন শব্দটো দেখিছে ৰাইট চ' এখন কমিশ্যন ক্ৰিয়েট কৰা হ'ব একচুৱেলি চ' এই কমিশ্যনখনে কি কৰিব আপোনাৰ প্ৰথমতে আমি চাই লওঁ কমিশ্যনখনৰ মানে যোনটো মেম্বাৰ্ছবিলাক কেনেকুৱা হ'ব ঠিক আছে চ' প্ৰথম কথা কমিশ্যনখনত এজন চেয়াৰমেন থাকিব এই চেয়াৰমেনজন আপোনালোকৰ এজন ৰিটায়াৰ্ড হাইকোৰ্ট জাজ হ'ব ঠিক আছে এণ্ড হি অৰ শ্বি উইল বি এপইণ্টেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট তাৰ উপৰিও তাত এজন এক্স অফিচিয়েল মেম্বাৰ ছেক্ৰেটাৰী থাকিব এক্স অফিচিয়েল মেম্বাৰ ছেক্ৰেটাৰী যদি চাই এজন মেম্বাৰ ছেক্ৰেটাৰী যোনজন হয় চাওক এতিয়া ডাইৰেক্টৰ অফ লেণ্ড একুইজিশ্যন এণ্ড ৰিফৰ্মছ চ' যোনটো ডাইৰেক্টৰেট অফ লেণ্ড একুইজিশ্যন এণ্ড ৰিফৰ্মছৰ আণ্ডাৰত যোনজন ডাইৰেক্টৰ থাকিব ঠিক আছে তেখেত এক্স অফিচিয়েল সদায় ছেক্ৰেটাৰী হ'ব অফ দিছ কমিশ্যন অ'কে চ' হি অৰ চি উইল বি দ্য এক্স অফিচিয়েল মানে হ'ল ডিফল্ট মানে লাগিলে মানুহজন চেঞ্জ হ'ব পাৰে কিন্তু পোষ্টটো যোনজন মানুহে থাকিব সেইটো সময়ত তেখেতে বাই ডিফল্ট এক্স অফিচিয়েল মেম্বাৰ ছেক্ৰেটাৰী হ'ব অ'কে চ' আমি দেখিলোঁ চেয়াৰমেন এজন থাকিব মেম্বাৰ ছেক্ৰেটাৰী এজন থাকিব তাৰপিছত দুজন ৰিপ্ৰেজেণ্টেটিভ থাকিব অফ সত্ৰ ইনষ্টিটিউশ্যনছ আৰু এইসকলক নমিনেট কৰিব বাই দ্য ষ্টেট গভৰ্ণমেণ্ট অ'কে ষ্টেট গভৰ্ণমেণ্টে দুজন নমিনেটেড সত্ৰ ইনষ্টিটিউশ্যনৰ দুজন ৰিপ্ৰেজেণ্টেটিভ থাকিব তাৰ উপৰিও এজন ৰিটায়াৰ্ড চিভিল ছাৰ্ভেণ্ট থাকিব নট বিল' দ্য ৰেংক অফ ছেক্ৰেটাৰী এক্সপিৰিয়েঞ্চড ইন লেণ্ড এডমিনিষ্ট্ৰেশ্যন চ' লেণ্ড এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত এজন মেম্বাৰ ছেক্ৰেটাৰী থাকিব অ'কে চ' টোটেল মেম্বাৰ্ছ কিমানজন হ'ব আপুনি দেখিছে ইয়াত 5জন টোটেল মেম্বাৰ হ'ব ঠিক আছে কমিশ্যনখনৰ এজন চেয়াৰমেন হ'ব এজন মেম্বাৰ ছেক্ৰেটাৰী হ'ব দুজন ৰিপ্ৰেজেণ্টেটিভ হ'ব সত্ৰৰ ঠিক আছে 4জন হ'ল ইয়াত আৰু এজন ৰিটায়াৰ্ড চিভিল ছাৰ্ভেণ্ট হ'ব যাৰ এক্সপিৰিয়েঞ্চ আছে লেণ্ড এডমিনিষ্ট্ৰেশ্যনত আৰু তেখেতৰ ৰেংক হেজ টু বি নট বিল' দ্য ৰেংক অফ ছেক্ৰেটাৰী মানে ছেক্ৰেটাৰী বা ছেক্ৰেটাৰী
যোনবিলাক ছেক্ৰেটাৰিয়েটত পোষ্ট আছে ঠিক আছে চ' এই ছেক্ৰেটাৰীৰ পৰা ষ্টাৰ্ট হয় চ' আণ্ডাৰ ছেক্ৰেটাৰী যেনেকৈ আপোনালোকৰ ডেপুটি ছেক্ৰেটাৰী সেইবিলাক পোষ্টৰ পৰা আপোনালোকৰ জইণ্ট ছেক্ৰেটাৰী ঠিক আছে চ' তেনেকুৱা ৰেংকৰ এজন চিভিল চাৰ্ভেণ্ট এই কমিশ্যনখনৰ মেম্বাৰ হ'ব এতিয়া এই কমিশ্যনখনৰ ফাংচন কি হয় অবজেক্টিভটো আমি চালোঁ কনষ্টিটুৱেঞ্চখিনি চালোঁ কোন কোন থাকিব এতিয়া ফাংচনছ কি হয় চাওক এই কমিশ্যনখনে কি কৰিব কমিশ্যন ইজ এম্পাৱাৰ্ড টু ষ্টাৰ্ট শ্ব' মটো ইভিকশ্যন শ্ব' মটো মানে নিজেই কাৰো একো পাৰ্মিশ্যন নোলোৱাকৈ ঠিক আছে এই কমিশ্যনখনে যদি ভাবে যে কিবা এটা কাৰণত কোনোবা এটা জেগাত কিবা এনক্ৰ'চমেণ্ট মেটাৰত আপোনালোকৰ কিবা মানে মেটাৰ্ছবিলাক যোনবিলাক আছে সেইবিলাক সিহঁতে বেলেগত যদি ক'ৰবাত চলি আছে ট্ৰাইব্যুনেলত বা কিবা ঠিক আছে চ' তেনেকুৱা কেচেছ বা মেটাৰ্ছবিলাক সিহঁতে নিজে সেই মেটাৰটো লৈ ল'ব পাৰিব নিজৰ ওপৰত ঠিক আছে চ' কমিশ্যনে তাৰ ওপৰত এনেকুৱা মেটাৰ্ছবিলাক নিজে শ্ব' মটো ইভিকশ্যনৰ মেটাৰবিলাক নিজৰ ওপৰত লৈ ল'ব পাৰিব নেক্সট যদি চাই কমিশ্যন কেন ইনিচিয়েট শ্ব' মটো ইনকুৱাৰী into the cases of encroachment and its recommendations for eviction will be binding on DCs ঠিক আছে এতিয়া চাওক এইটো ইম্পৰ্টেণ্ট হয় এই কমিশ্যনখনক কি কৰা হৈছে প্ৰথমটো আমি চালোঁ শ্ব' মটো সিহঁতৰ ইভিকশ্যন মেটাৰ্ছবিলাক নিজে নিজৰ আণ্ডাৰত লৈ ল'ব পাৰে তাৰ উপৰিও এই কমিশ্যনখনৰ তাত ইমানখিনি পাৱাৰ আছে যে তেখেতসকলে শ্ব' মটো মানে নিজেই এনকুৱাৰী ইনিচিয়েট কৰিব পাৰে ঠিক আছে কেচেছ যোনবিলাক আপোনাৰ এনক্ৰ'চমেণ্ট ৰিলেটেড কেচেছ হয় তাৰ ওপৰত এনকুৱাৰী নিজে এষ্টাব্লিছ কৰিব পাৰে আৰু যোনখিনি ৰিকমেণ্ডেশ্যনছ দিব তেখেতসকলে এনকুৱাৰীখিনি কৰাৰ পিছত যোনখিনি আপোনালোকৰ ৰিকমেণ্ডেশ্যনছ দিব ৰিকমেণ্ডেশ্যন কাক দিব আপোনালোকে অবভিয়াছলি আপোনালোকৰ ডেপুটি কমিশ্যন বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰক দিব ৰাইট চ' এই ডিষ্ট্ৰিক্ট কমিশ্যনৰ যোনখিনি ৰিকমেণ্ডেশ্যন হ'ব এইখিনি বাইণ্ডিং হ'ব মানে ডি চিয়ে মানিবই লাগিব এইখিনি কথা ঠিক আছে তাৰ উপৰি দ্য কমিশ্যন মে অলছ' ৰিকমেণ্ড একশ্যন অন ৰিষ্ট'ৰেশ্যন এণ্ড মেইনটেনেঞ্চ অফ হেৰিটেজ সত্ৰছ ঠিক আছে চ' ইম্পৰ্টেণ্ট টাস্ক কিছুমান দিয়া হৈছে কমিশ্যনখনক চ' ভেৰি গুড ষ্টেপ আপুনি ক'ব পাৰে যে আগন্তুক সময়ত আমি চাম বাৰু কিমানখিনি ফ্ৰুটফুল হয় বাট দিছ ইজ এ ভেৰি গুড ষ্টেপ অ'কে এট প্ৰেজেণ্ট চ' নেক্সট যদি চাই আপোনালোকৰ ৰিভেপিং আপ ইনভেষ্টমেণ্ট ইন এমনিয়া ইউৰিয়া কমপ্লেক্স এতিয়া চাওক আপোনালোকৰ এটা পাৰ্টিকুলাৰ কোম্পানী আছে আছাম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড ঠিক আছে যোনে আপোনালোকৰ নামৰূপৰ যোনটো আপোনালোকৰ নামৰূপ 4 ফাৰ্টিলাইজাৰ প্লেণ্ট হয় নামৰূপত ঠিক আছে তাৰ ভিতৰত থকা যোনটো এমনিয়া ইউৰিয়া কমপ্লেক্স হয় সেইটো ডিজাইন বা বনাই আছে কনষ্ট্ৰাকশ্যন কৰি আছে ঠিক আছে আৰু এই পাৰ্টিকুলাৰ কোম্পানীটোক আপোনালোকে যদি চাই মানে কেবিনেটে এই মানে গোটেই প্ৰজেক্টটো বা পাৰ্টটো কমপ্লিট কৰিবলৈ কাৰণে আপোনালোকৰ 1272 ক্ৰ'ৰ্ছৰ এটা ইকুইটি ইনভেষ্টমেণ্ট এপ্ৰুভ কৰিছে অ'কে নেক্সট নিউজ আমি চাম এনচিয়ৰিং উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ঠিক আছে চ' উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ পইণ্ট অফ ভিউৰ পৰা আপোনালোকে লিখিব পাৰে চ' যদি চাই আপোনালোকে ইয়াত কি কৈছে যে টু এনকাৰেজ উইমেন টু পাৰ্চিউ দেয়াৰ কেৰিয়াৰ্ছ এণ্ড প্ৰভাইড কোৱালিটি ডে কেয়াৰ ফেচিলিটিজ অ'কে চ' যিসকল ধৰক আপোনালোকৰ অংগনৱাড়ী বা তেনেকুৱা ধৰক যোনবিলাক আই মিন প্ৰি স্কুলছবিলাক থাকে ৰাইট চ' তেনেকুৱা প্ৰি স্কুলত আপোনালোকৰ ক্ৰেচ ফেচিলিটিজ দিয়া কথা কৈছিলে গভৰ্ণমেণ্টে কিন্তু ক্ৰেচ ফেচিলিটিজ দিলে আপোনালোকৰ অংগনৱাড়ী ৱৰ্কাৰ্ছ আৰু হেল্পাৰ্ছবিলাকৰ তেখেতসকলৰ অকণ অসুবিধাও হয় কাৰণ কিয় চাব গ'লে হেল্পাৰ্ছবিলাকে ধৰক আপোনালোকৰ মানে যোনটো যেনেকৈ পি এম পোষণৰ আণ্ডাৰত যেনেকৈ সিহঁতে খাদ্য প্ৰিপেয়াৰ কৰিব লাগে বা অন্যান্য কিবা কিবি মিচেলিনিয়াছ কাম থাকে আৰু যোনবিলাক আপোনালোকৰ ৱৰ্কাৰ্ছ হয় অংগনৱাড়ী ৱৰ্কাৰসকলে ধৰক বাইদেউসকলে কি কৰিব লাগে পঢ়াব লাগে ল'ৰা ছোৱালীখিনিক চ' আৰু তাৰ উপৰিও কিছুমান বহুত অনলাইন কাম থাকে ফোনত ৰাইট কিছুমান এপছ ইউজ কৰিব লাগে টাইম টু টাইম ৰিপৰ্টছ আপডেটছ মিটিংছ এইবিলাক কৰিব লাগে চ' সেইকাৰণে টাইম নাপায় সেইকাৰণে গভৰ্ণমেণ্টে এইটো খুব ভাল ষ্টেপ লৈছে মোৰ মতে যে ক্ৰেচ ফেচিলিটি প্ৰভাইড কৰাৰ কথা কৈছিলে অংগনৱাড়ী এতিয়া তেখেতসকলৰ ওপৰত মানে প্ৰেছাৰটো নপৰে এতিয়া কি কৰিছে আপোনালোকৰ ইনিচিয়েলি আপোনালোকৰ কেবিনেটে 200জন ক্ৰেচ ৱৰ্কাৰ্ছ আৰু 200জন ক্ৰেচ হেল্পাৰ্ছ এংগেজ কৰাব ইন 200 অংগনৱাড়ী কাম ক্ৰেচ চেণ্টাৰ্ছ ইন আছাম ঠিক আছে চ' পাইলট বেচিছত কৰিব প্ৰথমতে গোটেই অল অভাৰ আছাম নকৰে 200জন ক্ৰেচ ৱৰ্কাৰ্ছ আৰু 200জন ক্ৰেচ হেল্পাৰ্ছক প্ৰথমতে এংগেজ কৰাব ঠিক আছে চ' তেখেতসকলৰ কাম কি হ'ব সেই যোনবিলাক ধৰক তাত সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ আহে বা থৈ যায় কিছুমানে ৰাইট চ' কিছুমানটো পঢ়ি থাকে ধৰক কিছুমান পেৰেণ্টছ আপোনালোকে যদি অংগনৱাড়ী চেণ্টাৰবিলাক ভিজিট কৰিছে সিহঁতে নিজৰ ধৰক এজনী মহিলাৰ ধৰক দুটা ল'ৰা ছোৱালী আছে এটাই পঢ়ি আছে ইটো ধৰক বেবী হয় কোচত লৈ আছে তেখেতে এতিয়া সেই বেবীটোৰ কাৰণে কি কামত যাব নোৱাৰে ডাঙৰজনীটো পঢ়ি আছে ধৰক কিন্তু সৰু ছোৱালীজনী ধৰক কোচত লৈ আছে চ' ইন ডেট কেছ কি হ'ব আপোনালোকৰ গোটেই দিনটো তেখেতে ধৰক 9টাৰ পৰা 12টালৈকে বহি থাকিব লাগিব যেতিয়ালৈকে ক্লাছ হয় বহি থাকিব লাগিব চ' তেখেতসকলে টাইমটো ধৰক ঘৰত বা কামত ইউটিলাইজ কৰিব নোৱাৰে হয়তো তেখেতসকলে যদি কিবা MGNৰেগাৰ কিবা কামত জড়িত আছে বা তেনেকুৱা লোকেল ডেভেলপমেণ্টত কিবা জড়িত আছে বা যদি তেনেকৈ বণ্ডেড লিভাৰ হয় কিবা কিবি কাম কৰি আছে ৰাইট চ' সেইবিলাক কাম কৰিব নোৱাৰে সেই গোটেই বস্তুখিনি এড্ৰেছ কৰিবলৈ কাৰণে এইটো কৰা হৈছে
আৰু তাৰ কাৰণে যদি চাই cabinet has also approved establishment of the Assam Institute for Training and Research on Women and Child Development AITRWCD ঠিক আছে এই পাৰ্টিকুলাৰ এটা আপোনাৰ মানে আপুনি ক'ব পাৰে এটা এটা পাৰ্টিকুলাৰ বডি বুলি ক'ব পাৰে ঠিক আছে এষ্টাব্লিছ কৰিছে যাতে যিসকল আপোনালোকৰ এতিয়া ক্ৰেচ ৱৰ্কাৰ্ছ আৰু হেল্পাৰ্ছ গভৰ্ণমেণ্টে নিযুক্তি দিব বা এপইণ্ট কৰিব তেখেতসকলে যাতে ট্ৰেইনিং ল'ব পাৰে তাৰ উপৰিও যোনবিলাক আপোনাৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ৰিলেটেড এক্টিভিটিজ আছে বা ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যোনবিলাক এক্টিভিটি আছে সেইসকলৰ ওপৰত যাতে ট্ৰেইনিং এণ্ড ৰিচাৰ্চ কৰিব পাৰে তাৰ কাৰণে এই পাৰ্টিকুলাৰ বডিটো বনোৱা হৈছে ঠিক আছে নেক্সট চাওক স্কিলিং আছামছ মেন পাৱাৰ এতিয়া আপোনালোকে CM ফ্লাইটৰ প্ৰগ্ৰেমটোৰ কথা শুনিছিলে চাগে যোনটো আপোনালোকৰ ফৰেন লেংগুৱেজৰ লগত জড়িত হয় ঠিক আছে ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট অ'কে চ' CM ফ্লাইট যোনটো প্ৰগ্ৰেম হয় তাক তাৰ কিছুমান বস্তু ৰিভাইজ কৰা হৈছে ঠিক আছে ৰিভাইজ কিহৰ কাৰণে কৰিছে টু ৰিমুভ অপাৰেশ্যনেল চেলেঞ্জেছ এতিয়া যেনেকৈ আপুনি চাওক টু ইমপ্লিমেণ্ট দ্য পাইলট প্ৰজেক্ট ইনিচিয়েলি যদি চাই 180 জন কেণ্ডিডেটক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হ'ব বুলি কৈছে তাৰ উপৰি যদি চাই CM যোনটো গ্ল'বেল প্ৰগ্ৰেম হয় এটা চাওক CM ফ্লাইট প্ৰগ্ৰেম হয় আৰু এটা মনত ৰাখিব CM গ্ল'বেল প্ৰগ্ৰেম গ্ল'বেল মানে কি হয় গ্ৰুমিং লোক সেৱকছ ফৰ অভাৰচিজ বিজনেছ এণ্ড এডমিনিষ্ট্ৰেটিভ লিডাৰশ্বিপছ CM গ্ল'বেল প্ৰগ্ৰেমৰ আণ্ডাৰত কি হ'ব আপোনালোকৰ যোনবিলাক আপোনালোকৰ গভৰ্ণমেণ্ট অফিচাৰ্ছ হয় তেখেতসকলক কি হ'ব আপোনালোকৰ ট্ৰেইনিং দিয়া হ'ব ঠিক আছে চ' গভৰ্ণমেণ্ট যোনবিলাক আপোনালোকৰ অফিচাৰ্ছ হয় দে উইল বি ট্ৰেইনড টু আছামছ গ্ল'বেল এম্বিশ্যনছ ইন দ্য বেকড্ৰপ অফ দ্য ছাকচেছ ঠিক আছে অফ এডভান্টেজ আছাম 2.0 মানে এডভান্টেজ আছাম 2.0 যোনটো হৈ গ'ল আপোনালোকৰ ফেব্ৰুৱাৰীত চ' সেইটো সময়ত আপোনালোকে দেখিলে যে বহুতখিনি ধৰক আমাৰ চিভিল চাৰ্ভেণ্টেই হওক আপোনালোকৰ বা আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ গভৰ্ণমেণ্টৰ যোনটো এডমিনিষ্ট্ৰেটিভ ছেটআপত যোনটো অফিচাৰ্ছ ইনভল্ভ আছে তেখেতসকলে বহুতখিনি ধৰক ধুনীয়া মানে ৰেছপন্স দিছে চ' তেখেতসকলৰ যোনবিলাক ভেলিউজ হয় বা তেখেতসকলৰ যোনবিলাক স্কিলছ হয় এইবিলাকক আৰু বেছি আপগ্ৰেড কৰিবলৈ কাৰণে এই প্ৰগ্ৰেমটো আনিছে ঠিক আছে নেক্সট নিউজটো হ'ল আপোনালোকৰ এ নিউ কৰ্পৰেট কমপ্লেক্স ফৰ ষ্টেট PSUs এটা নতুন কৰ্পৰেট কমপ্লেক্স এতিয়া আপোনালোকে জানে যেনেকৈ চেণ্ট্ৰেল PSU থাকে ষ্টেট PSU থাকে চ' ষ্টেট যোনবিলাক পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হয় PSUবিলাক সিহঁতৰ কাৰণে এটা কৰ্পৰেট কমপ্লেক্স বনাব ক'ত উলুবাৰী ঠিক আছে গুৱাহাটী উলুবাৰীত বনাব নেক্সট যোনটো কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় সেইটো হ'ল আপোনালোকৰ ডেট ইজ ৰিলেটেড টু পে'মেণ্ট অফ এনহেঞ্চড ডিয়াৰনেছ এলাউৱেঞ্চ অৰ ডিয়াৰনেছ ৰিলিফ চ' ডিয়াৰনেছ এলাউৱেঞ্চ বা ডিয়াৰনেছ ৰিলিফ যোনটো হয় এপ্ৰুভ হ'ল আপোনালোকে জানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিৱালীৰ কাৰণে বঢ়াইছিলে এতিয়া ষ্টেট গভৰ্ণমেণ্টেও বঢ়াই দিলে ঠিক আছে এতিয়া চাওক কথাটো হ'ল Cabinet has approved the payment of DA/DR to the serving and retired state government employees and pensioners in the revised rate as of 1st July 2025 ঠিক আছে that means কি হ'ব আপোনালোকৰ আপোনালোকে জানে চাগে যোনটো আপোনালোকৰ ডিয়াৰনেছ এলাউৱেঞ্চ আছে আগতে কিমান আছিলে প্ৰথমতে 53% আছিলে ৰাইট তাৰপিছত গভৰ্ণমেণ্টে এইটো কিমান বঢ়ালে 55% কৰিলে আৰু এতিয়া কিমান কৰিলে 58% কৰিলে ডি অ'কে চ' এতিয়া যদি চাই যোনটো DA হয় আপোনালোকৰ 55% এইটো জুলাই আগষ্ট ছেপ্টেম্বৰ 3 মাহৰ আছিলে ৰাইট 55%ত এতিয়া আপোনালোকৰ অক্টোবৰ মাহৰ পৰা DA কিমান হ'ব 58% হ'ব অ'কে চ' 58% DA যোনটো হ'ব আপোনালোকৰ এইটো আপোনালোকৰ নৱেম্বৰৰ যোনটো চেলাৰী হ'ব মানে নৱেম্বৰ এতিয়া যেনেকৈ আমাৰ 20 অক্টোবৰ চলি আছে এতিয়া আমাৰ ধৰক 1-2 তাৰিখে চেলাৰী হৈ যায় নৱেম্বৰত এবাৰ DA মানে 58% লাগি আহিব ঠিক আছে আৰু যোনটো আপোনাৰ এৰিয়াৰ হ'ব এৰিয়াৰ যোনটো হ'ব কাৰণ চাওক জুলাইৰ পৰা আপোনালোকৰ ৰিভাইজ কৰিছেতো চ' জুলাই আগষ্ট ছেপ্টেম্বৰ 3 মাহ হ'ল জানো জুলাই আগষ্ট ছেপ্টেম্বৰ চ' এই জুলাই আগষ্ট ছেপ্টেম্বৰো 3টা ইকুৱেল ইনষ্টলমেণ্টত হ'ব মানে জুলাইৰ যোনটো এৰিয়াৰ হয় সেইটো আপোনালোকে নৱেম্বৰত পাব ঠিক আছে নৱেম্বৰত 58%টো পাবই অক্টোবৰ মাহৰ প্লাছ এক মাহৰ আপোনালোকৰ মানে জুলাই মাহৰ এৰিয়াৰ হৈ আহিব ঠিক আছে তেনেকৈ আগষ্ট মাহৰ যোনটো এৰিয়াৰ হয় এইটো ডিচেম্বৰত পাব আপোনালোকে চ' 50% ডিচেম্বৰটো ইনক্ৰিমেণ্ট লাগি আহিব মানে আই মিন DA লাগি আহিব তাৰ উপৰিও আগষ্ট মাহৰ এৰিয়াৰটো আপোনালোকে ডিচেম্বৰত পাব তেনেকৈ ছেপ্টেম্বৰ মাহৰ এৰিয়াৰটো আপোনালোকে জানুৱাৰী 2026ত পাব ঠিক আছে চ' গুড নিউজ আমাৰ এতিয়া চেলাৰী অভাৰঅল অলপমান হ'লেওতো বাঢ়িবই ঠিক আছে চ' এইটো কথা নেক্সট এম্পাৱাৰিং আছামছ ইউথ চ' কি কৈছে কেবিনেট ইজ এপ্ৰুভড ৰিভাইজ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল চ' যোনখন এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হয় সেইখন ৰিভাইজ কৰিছে ঠিক আছে ফৰ কনষ্ট্ৰাকশ্যন অফ নিউ পলিটেকনিক্স ইন হাজো মাজুলী এণ্ড টিংখাং ঠিক আছে চ' তিনিখন নতুন পলিটেকনিক বনাইছে আপোনালোকে জানে চাগে হাজো মাজুলী আৰু টিংখাং তাত আপোনালোকৰ যোনটো আগতে মানে এমাউণ্ট আছিলে সেইটো ৰিভাইজ কৰা হৈছে আৰু এতিয়া
চেঞ্জ কৰিছে টু 150 crores, ঠিক আছে, বঢ়াইছে। নেক্সট এপ্ৰুভেল টু নিযুত মইনা স্কিম ফৰ 25-26। নিযুত মইনা আঁচনিৰ কথা আপোনালোকে জানে, আগৰ পৰাই চলি আহিছে। যোৱাবাৰ অষ্টদশ মুকুতা উন্নয়নী মালা আমি অসম বাজেটৰ 2024-25 যোনটো হয় সেইটো টাইমতে আপোনালোকৰ এই পাৰ্টিকুলাৰ স্কিমটো আহিছিলে, আৰু এইটো কণ্টিনিউ কৰিবলৈ কাৰণে এই বছৰো যিহেতু আপোনালোকে জানে কণ্টিনিউ কৰি আছে গভৰ্ণমেণ্টে এইটো, ঠিক আছে, চেক্স বিলাইছে গভৰ্ণমেণ্টে তাৰ আণ্ডাৰত। চ' আপোনালোকৰ এই বছৰৰ কাৰণে আকৌ আপোনালোকৰ এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ হিচাপে কেবিনেটে এটা এমাউণ্ট এপ্ৰুভেল কৰিছে, ঠিক আছে, মানে এডিশ্যনেল এপ্ৰুভেল হয় এইটো মানে, ঠিক আছে। চ' কিমান 255 crores মানে এডিশ্যন দিছে যাতে এই বছৰ মানে এই পাৰ্টিকুলাৰ আঁচনিটো কমপ্লিট হওক, ঠিক আছে। চ' ফৰ দিছ পাৰ্টিকুলাৰ ফাইনেন্সিয়েল ইয়াৰ 2025-26 দ্য কেবিনেট ইজ এপ্ৰুভ 255 crores ফৰ কণ্টিনিউড ফাইনেন্সিয়েল এছিষ্টেঞ্চ আণ্ডাৰ নিযুত মইনা, অ'কে। চ' এইখিনি আছিলে আপোনালোকৰ কেবিনেটৰ সিদ্ধান্ত। চ' মই এনালাইচিছ ভিডিঅ' এটা আনিম যিমান জল্দি পাৰোঁ, কাট অফৰ লগত জড়িত হওক আৰু আপোনালোকৰ পেপাৰ ডিছকাশ্যনৰ হওক। চ' কিপ ৱাচিং টিল দেন, এণ্ড হেপী দিৱালী ওৱান্স এগেইন, অ'কে, থেংক ইউ।